নাগালেণ্ডত অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়িব লাগিব। এটা সময়ত আমাৰ বঙালীসকলে ব্যৱসায় কৰিবলৈ ভয় কৰিছিলে। খেতিয়কসকলে খেতিটোতো কৰে, কিন্তু কোনোবা ধন দাবী কৰি পইচা লৈ যাব বুলি ভয় কৰিছিলে। ভাল ঘৰ এটা বনাবলৈ ভয় কৰিছিলে। ভাল ঘৰ বনালে কোনোবা পইচা বিচাৰিব আহিব নেকি, তেনেকুৱা ভয় কৰিছিলে। কিন্তু আজি এই 5টা বছৰত না বঙালীসকলে ভয় কৰিছে, না SC মানুহে ভয় কৰিছে, না মাইনৰিটিয়ে ভয় কৰিছে, না কোচ ৰাজবংশীয়ে ভয় কৰিছে, না হিন্দী ভাষীয়ে ভয় কৰিছে। কোনো জাতি জনগোষ্ঠী ইয়াত আদিবাসী যিয়ে থাকক সান্থালী কোনো ভয় কৰা নাই, খুব শান্তিৰে বসবাস কৰি আছে। আৰু এই কামটো 17 বছৰত BPF কৰিব পাৰিলেহেঁতেন, কিন্তু 17 বছৰত যিহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সমাজৰ কথা বুজি নাপায়, জাতি জনগোষ্ঠীৰ কথা বুজি নাপায়, অকল ৰাজনীতিক ক্ষমতাৰ কথাই তেখেতে বুজি পায়। সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শান্তি প্ৰতিষ্ঠা কৰা নাছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গণ্ডগোল হৈ থাকিলে ভাল পায়, হিংসা হৈ থাকিলে ভাল পায়। তেখেতে হিংসাৰে ৰাজনীতি কৰিব পাৰে, শান্তিত তেখেতে ৰাজনীতি কৰিব নোৱাৰে। গণতন্ত্ৰ কি তেখেতে বুজি নাপায়। সেইকাৰণে BPF